এতিয়া নিবিড়ক খাবলৈ মাতি দিওঁ পাই, বহুত টাইম লাগি গ'ল বনাওঁতে। পুতলি মাহীকো মাতি দিওঁ খাবলৈ, নহ'লে আকৌ মোক নেমাতিলে বুলি ক'ব নহয়, আকৌ সেইটো কথাতে কাজিয়া লাগিব। বা আজি দেখোন ঢেৰ ডিছ বনিছে যেন পাইছোঁ, খাই মজা লাগিব গোটেইবোৰ। পিছে এটা কথা নহয়, কালি আকৌ পায়সখিনি খাই কিবা পেটটো বেয়া বেয়া লাগি আছে, বেছিকৈ খাই পালোঁ নহয়। এতিয়া আকৌ এইবিলাক খাব পাৰিম নে নোৱাৰিম আকৌ? এই খাব নোৱাৰিলে আকৌ বৰ দিগদাৰ হ'ব দেই, ইমান ধুনীয়া ধুনীয়া খানাবোৰ বনাইছে। আৰু এটা কথা নহয়, গোটেইবোৰে ডাইনিং ৰুমত খালে মই তেতিয়া বেছিকৈ খাব নোৱাৰিম, সকলোৰে আগত লাজ লাগে নহয় আকৌ ইমানকৈ খাইছে বুলি ক'ব। সেই ভিতৰলৈকে লৈ যাওঁ নেকি, ইয়াৰ পৰা অকণমান কাঢ়ি লৈ যাওঁ বাতি এটাতে। বাতি এটাত লৈ ল'লোঁ, পিছে বাকীখিনিত সেই নিমখ অকণমান দি দিওঁ, নহ'লে আকৌ বোৱাৰীজনীক চবেই গুণ গাব নহয়, ইমান ধুনীয়া বনাইছে বুলি ক'ব। সেইটো কাৰণে সেই নিমখ অকণমান দি দিলে তেতিয়া কোনেও খাব নোৱাৰিব। পুতলি তয়ো যে কিনো কামবোৰ কৰি থাকা নহয়, এতিয়া সোনকালে যাওঁ ভিতৰলৈ, একদম পেটত মানে চুহা ধৰিছে। এতিয়া কোনোৱে নাই ৰুমত, সোনকালে এইখিনি খাই লওঁ, নহ'লে আকৌ কিবা কিবি খাবলৈ মাতিব নহয়, ইমান সোপা বনাই থৈছে। সোনকালে আকৌ ডাইনিং ৰুমলৈ নগ'লে কথাটো বৰ বেয়া হ'ব। খাবলৈ দেখোন এইখিনি বৰ টেষ্টি হৈছে পাই, বৰ ভাল লাগিছে খাই। কোনোবা আহিছে নেকি, কোনোবা অহা আগতে লাগিছে, খোজৰ শব্দ শুনিছোঁ। এইখিনি সোনকালে লুকুৱাই থৈ দিওঁ, কোনোবাই দেখিলে নহ'লে বৰ দিগদাৰ হ'ব, বিচনাত তলতে লুকুৱাই দিওঁ নেকি। পুতলি মাহী কি হ'ল? মাহী এই ভাত শাক হৈ গ'ল, আহক খাই ল'বহি। মই এতিয়া নাখাওঁ নেকি, খাবলৈ মন যোৱা নাই মোৰ। এই মাহীজনী আকৌ কি হ'ল, আনকালে দেখোন একদম খাবলৈ নাপাম বুলি তত নাইকিয়া কৰে, এতিয়া আকৌ সেই মাতোতেও নাযাওঁ বুলি কৈছে যে। আহক আকৌ মাহী, লগতে খালেহে ভাল লাগিব। নহয় মানে ৰাতিপুৱা সেই চাহ তাহ খাই দিলোঁ যে, একদম পেটটো ভৰিয়ে আছে, সেইটো কাৰণে সেই ভাত অলপ দেৰিকৈ খাম বুলি ভাবিছোঁ মই। হ'ব দিয়ক আপুনি নাখায় যদি। পিছে আপোনাৰ মুখত এয়া কি লাগি আছে হালধীয়া হালধীয়া? একো নহয়, এই মানে মই অথনি ফেচ পেক লগাইছিলোঁ, সেই তাৰে লাগি থাকি গ'ল নেকি হালধীয়া হালধীয়া। তুমি যোৱাচোন যোৱা, মই এইবিলাক চফা কৰি ল'ম বাৰু। নেজানো পাই, তেওঁৰ মহিমা হ'লে মই ধৰিব নোৱাৰোঁ, পটককৈ একদম কিবা এটা ক'ব, পটককৈ আকৌ কিবা এটা কৰি দিয়ে। কি হ'ল যোৱা আকৌ, ইয়াতে ৰৈ আছা যে? যাবলৈকে লৈছোঁ, যদি ভোক লাগে আপুনি আহি যাব, আমাৰ লগতে খাই ল'বহি। হ'ব দিয়া, মোৰ যেতিয়া ভোক লাগিব মই নিজেই ক'ম। ভাগ্য ভাল আজি বাচিলোঁ পাই, নহ'লে সি আহি দেখি পোৱা হ'লে বৰ ডাঙৰ কথা হ'লহেঁতেন। বিচনাতে এতিয়া আকৌ সেইখিনি লুকুৱাই থৈছোঁ নহয়, সোনকালে খাই লওঁ, তাৰপিছত সেই তললৈ যাওঁ। পিছে এটা কথা ধৰা পৰিছিলোঁ আকৌ, সেই মুখত বোলে হালধীয়া হালধীয়াকৈ কি লাগি আছে বুলি সুধিছিলে নহয়, ময়ো কমটি টেঙৰ নেকি, মোৰ লগত আৰু কোনোবাই পাৰিবনে? সেই ফেচ পেক লগাইছোঁ বুলিয়ে কৈ দিলোঁ আৰু। নিধি আজি ইমানবোৰ বনালা যে, কিবা আছে নেকি আকৌ স্পেচিয়েল? এই তেনেকুৱা একো নহয়, এনেই বনাব মন গৈছিল, বহুত দিন এইদৰে খোৱা নাই, সেইটো কাৰণে বনালোঁ। মাহী তুমি আহিলা, মা কি হ'ল, মা যে ভাত খাবলৈ অহা নাই? এই মায়ে কিবা কাম কৰি আছে, পিছতহে বোলে ভাত খাব, ময়ো সেই পিছতহে খাম, এনেই এতিয়া ইয়াতে বহি দিছোঁ। নিধিয়ে তেনেহ'লে আজি কেনেকুৱা বনালে খাই চাব লাগিব। খোৱা আকৌ, তোমালোকৰ কাৰণে বনাইছোঁ। ডাইনিঙত থকা গোটেইবোৰ যেন ইমান কম কমকতে লাগিছে, উঠনি দেখোন মই চব বস্তু ফুল ফুলকৈ ৰাখিছিলোঁ, এতিয়া চব বস্তুৱে কম আছে, বিশেষকৈ দালিটো ইমান কম হৈ আছে বাতিটোৰ পৰা। মাহী মই খোৱাৰ আগতে তুমিয়ে নহ'লে কিবা এটা টেষ্ট কৰি চোৱা, কেনেকুৱা হৈছে কোৱা আকৌ। ঠিক আছে, তই যদি ইমানকৈ কৈছ খাই চাওঁ বাৰু, কেনেকুৱা হৈছে জনাওঁ, বোৱাৰীয়ে বনোৱাটো, সেইটো কাৰণে খাই চাব দিছ যেতিয়া নেকি খাই চাওঁ আৰু। ইমান নিমখ চোকা, এখন খাবই নোৱাৰি একেবাৰে। মাহী কি হৈছে আপোনাৰ? ইমান নিমখ চোকা বস্তুবোৰ খুৱাই পিনে কি হৈছে বুলি সুধিবলৈ আহিছা? কোনে বাৰু ইমানকৈ নিমখ দিয়ে সেই চব্জিত? এয়া কি কৈছে মাহী আপুনি? মই চব্জিত নিমখ দিয়া নাই। তেনেহ'লে কি মই মিছা কথা কৈছোঁ নেকি নিমখ চোকা বুলি? খাই চোৱাচোন, নিজে খাই চালে গম পাবা নহয়, তেতিয়াহে গম পাবা নিমখ চোকা নে কম। হ'ব মাহী, তাই খাই নাচালেও হ'ব, তুমি কৈছা যদি নিমখ চোকাই হৈছে চাগে ইয়াত। ইছ ৰাম 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 পাই, এনেকুৱা নিমখ চোকা কিন্তু ভাত চব্জি আজিলৈকে খাই পোৱা নাছিলোঁ পাই, গোটেই মুখখন ডেকডেকাই গ'লগৈ, আজি চাগে একদম দিনটো ভাত নোখোৱাকৈ থাকিব লাগিব। মাহী আপুনি তেনেকৈ কিয় কৈছে? আৰু যদি নিমখ চোকা হৈছে মই তেনেহ'লে আকৌ বনাই দিম নহয়। আৰু এটা কথা, মইতো নিমখ ঠিকেই দিছিলোঁ, খায়ো চাইছিলোঁ নহয়। তেনেহ'লে মানে এতিয়া মইহে মিছা কথা কৈছোঁ তেনেকুৱাহে বুজাইছা মানে? মই মিছা কথা কোৱা নাই, গোটেই নিমখ চোকা হৈছে, খাব নোৱাৰা হৈছে। তুমি যদি সেই খায়ে চাইছিলা তেনেহ'লেনো কেনেকৈ নিমখ চোকা হ'ল? তুমি চাগে সেই মই থকাৰ কাৰণে বেয়া পাই পিনে জানি বুজিয়ে দি দিছা নিমখ দিওঁ বুলি। মাহী এইবিলাক আপুনি কি কৈছে? আৰু আপুনি অহাৰ কাৰণে মই কিয় বেয়া পাম? আপুনি থকাৰ কাৰণে মোৰ ভালহে লাগিছে আকৌ। হ'ব মিছা কথা ক'ব নালাগে, মই চব গম পাইছোঁ, তুমি মই অহাৰ কাৰণে বেয়া পাইছা, কাৰণ মই ইটো সিটো কথাত গালি দি থাকোঁ যে, বেয়াটো সহ্য কৰিব নোৱাৰোঁ, সেইবাবে তুমি একদম মোক এনেকুৱা কৰিছা। নিবি তুমি মনে মনে আছা কেলে? তুমি মাহীক একো নোকোৱা কিয়? মই বাৰু তেনেকুৱা কাম কৰিব পাৰোঁনে? মাহী তুমি খং নকৰিবাচোন, একো নাই, কেতিয়াবাতো চব্জিত নিমখ চোকা হৈয়ে যায় ন, নিধিয়েতো আনকালে সদায় ভালকৈ বনাই দেখোন, আজি কেনেকৈ চোকা হ'ল জানো? হ'ব তইতো একো নকবি, তইতো মাইকী খলীয়া, মাইকী যিটো কয় সেইটোকে শুন। ইমান নিমখ চোকা কেনেকৈ হ'ব পাৰে? অকণমান চোকা হ'ব পাৰে, ইমানো বেছি নহয়। মাহী আপুনি ভুল বুজিছে, মই তেনেকুৱা একো কৰা নাই জানি বুজি, হয়তো হ'ব পাৰে নিমখ চোকা, কিন্তু মই খাই চাওঁতে ঠিকেই পাইছিলোঁ, এতিয়া কেনেকৈ চোকা হৈ গ'ল মই নিজে গম নাপাওঁ। হ'ব এতিয়া তুমি একো ক'ব নালাগে, মোৰ একদম মানে মুডটোৱে বেয়া কৰি দিলা, মই ভিতৰলৈ যাওঁ, ভাত চাহ নাখাওঁ মই। নিধি মই ভবা নাছিলোঁ তুমি যে এনেকুৱা কৰিবা বুলি, দেখিলা নাই মাহীয়ে এতিয়া খং কৰি গুচি গ'ল নহয়, ঘৰলৈ আলহী আহিছে, এনেকুৱাবোৰ হ'লে বাৰু কেনেকুৱা লাগে? নিবি তুমি মোক বিশ্বাস কৰা, মই জানি বুজিতো একো কৰা নাই ন।
হ'ব হ'ব, মোৰো ভাত খাবলৈ মন নাই, বাহিৰতে মই খাই ল'ম। আহিছোঁ দিয়া, তুমি খাই ল'বা। নিবি, ৰখাচোন, ভাত নোখোৱাকৈ যাব নালাগে। মই তোমাৰ কাৰণে কিবা এটা বনাই দিছোঁ বাৰু। নালাগে, ঘৰত ইমানবোৰ হৈ গ'ল, মোৰ খাবলৈ মন নাই এতিয়া। চব্জিখিনিত বাৰু কেনেকৈ নিমখ চোকা হৈ গ'ল? উঠনি দেখোন মই খাই চাওঁতে ঠিকে আছিল, এতিয়া নিবিড়েও খং কৰি গুচি গ'লগৈ। কোনে কৰিলে বাৰু এইবিলাক? মাহীয়ে এইবিলাক কৰা নাইতো কেনেবাকৈ। তেওঁ এনেও মোক দেখিব নোৱাৰে, সেইটো কাৰণে এইবিলাক কৰিবও পাৰে দেই, ঠিক নাই। ময়ো কি ভাবিছোঁ, নহয় নহয়, মাহীয়ে বাৰু তেনেকুৱা কাম কিয় কৰিব, ইমান ডাঙৰ মানুহজনীয়ে। আজি এনেই ভাত শাকবোৰ নষ্ট হ'ল, মোৰো মনটো ভাল লগা নাই। নিবিড়েও এনে খং কৰি গুচি গ'লগৈ, ময়ো ৰুমলৈ যাওঁ, একো নাখাওঁ। সীমান্ত, ৰুহিয়ে আজি বৰ ভাল পাইছে ন এইদৰে ওলাই আহি? অঁ চাইলি, তুমি কোৱাৰ কাৰণেহে তাইক মই উলিয়াই লৈ আহিলোঁ, নহ'লে আকৌ মোৰ সময়ে নাই নহয়, ইটো সিটো কামত ঘূৰি থাকিবলগীয়া হয়, তোমাৰো আকৌ সময়ে নোলায়। সেইটো কাৰণে আজি তাইক উলিয়াই লৈ আহিলোঁ। তাতে আজি আমি দুইটা ফ্ৰী আছোঁ, নহ'লে আকৌ তাই সদায় মনতে দুখ কৰি থাকে আমি তাইক কেনে উলিয়াই লৈ নাযাওঁ বুলি। চাইলি, বিয়াৰ পিছতো আমাৰ এইদৰে ফেমিলিটো হ'ব নহয়, কিমান যে ভাল লাগিব ন? সৰু ফেমিলি হ'ব আমাৰ, কিন্তু সকলোৱে মিলা প্ৰীতিৰে থাকিব পাৰিম আৰু। বিয়াৰ পিছত আমি সকলোৱে এটা ফেমিলি ট্ৰিপত যাব লাগিব, ৰুহিয়ে বহুত ভাল পাব। কথাটো ময়ো নভবা নহয়, গোটেইবোৰ গ'লে ভাল লাগিব, আৰু তাতে ৰুহিয়ে বহুত জেগা দেখিও পোৱা নাই ন, তাইও আমাৰ লগতে যোৱা হ'ব। সেইটোৱে, পিছে ৰুহিক এতিয়া স্কুলতো নাম লগাই দিব লাগিব, তাইৰ এতিয়া স্কুল যোৱাৰ বয়সো হৈ আহিছে নহয়। ওচৰতে কোনোবা এখন স্কুলত নামটো লগাই দিব লাগিব, অলপ ডাঙৰ হ'লে তেতিয়া দূৰৰ স্কুলত নামটো লগাই দিব পাৰিম। তুমি ঠিকেই কৈছা, এই বিয়াৰ এইবিলাক ঝেমেলাবিলাক চব সামৰি লওঁ, তাৰপিছতহে তাইৰ কথা চিন্তা কৰিম আৰু। আজি সেই নিধিয়েও ফোন কৰিছিলে, তাহাঁতৰ ঘৰলৈ মোক মাতিছে কেইদিনমান থাকিবলৈ। যাবা আকৌ, তুমি যদি যাব বিচাৰিছা, তাই নহ'লে আকৌ বেয়া পাব নহয়। কালিলৈ মানে ময়ো যাম বুলি ভাবিছোঁ নিধিহঁতৰ ঘৰলৈ, কেইদিনমান থাকি আহিব লাগিব, তাই আমাৰ ঘৰত বহুত দিন থাকিলেহি। হ'ব বাৰু, ময়ে তোমাক থৈ আহিমগৈ তাত। মা, আহা আকৌ তোমালোক, এইফালে এতিয়া পিজ্জাটো উলিয়াওঁ নেকি খাবলৈ, মোৰ খাবলৈ মন গৈছে। হ'ব ৰুহি, তুমি পিজ্জাটো উলিয়াচোন, আমি এই কথা পাতি আছোঁ, গৈছোঁ বাৰু তোমাৰ ওচৰলৈ।